জয়সাগৰ। জ্যোতিৰ জয়াই কৈছিল, জয়সাগৰৰ পাৰে পাৰে ফুৰো মই পূৰ্ণিমাই পূৰ্ণিমাই থাকি উজাগৰে। হয়, আজিও মই সাৰে আছো। এয়া দুবৰি দুবৰিৰে মুকলি চুলিৰে মই জয়সাগৰৰ পাৰে পাৰে অকলে অকলে ভ্ৰম ফুৰিছো। কিন্তু কিয়? মই কি চাব বিচাৰিছো? কি বিচাৰি ফুৰিছো? অতৃপ্ত আত্মা নেকি মই? অতৃপ্ত হলোহেঁতেন যদিহে মোক সেইদিনা শংকাই আৱৰিলেহেঁতেন, যদিহে মোক মৃত্যু ভয়ে এবাৰো কঁপালেহেঁতেন। অৱশ্যেই মৃত্যু মোৰ কাম্য নাছিল। কোনো মুহূৰ্ততে অহাৰ নাছিল মোৰ জীৱনবোধ। তোমালোকে মোক সতী বুলিলা। সতীৰ পাৰিভাষিকেই কেৱল কঢ়িয়াব পাৰেনে মোক? পিতা মোৰ আছিল লাইথেপেনা বৰগোহাঁই, আই মোৰ আছিল চন্দ্ৰতাৰু। এদিন সুধিছিলো মোৰ আই, যদিহে আমি স্বৰ্গৰ জখলাৰে আহিছিলো বগাই এই ধৰালৈ, পিতাৰ দৰেই নোৱাৰোনে তুমি আৰু ময়ো সোণালী কৰিব এই ধৰা? ক্ষমতা কেৱল কিয় পুৰুষৰ একচেটীয়া বৈভৱ? আমাৰ দেশ আমাৰতো আই। আয়ে হাঁহি মাৰি ক'লে, জয়া, এইবোৰ অনাদি অনন্ত কথা। আজি তুমি সুধিছা মোক, ময়ো সুধিছিলো মোৰ আইক, আৰু তেওঁ চাগে সুধিছিল তেওঁৰ আইক। কিন্তু কেউৱে নাপালে সদুত্তৰ। গৃহস্থালী আৰু সন্তান জন্মতেই সামৰি ৰাখিলে আমাক। এয়াই আমাৰ ভাইক আই, তাতোকৈ আগলৈ নিমিলিবা হাত। স্বামী গদাপাণি আৰু 3 সন্তান, সেয়াই আছিল নে মাথো মোৰ পৰিচয়? মই কেৱল সুৰক্ষিত কৰিবলৈকে স্বামীৰ আসন পাইছিলো নে অতগল? অথবা মোৰ দৰে সকলোৱে পাৰেনে হেলা ৰঙে দিব জীৱন দান? হয়, অৰাজক আছিল চৌপাশ। ক্ষমতাৰ খগে দানৱত পৰিণত কৰিছিল দা ডাঙৰীয়া আটাইকে। চৌদিশে মৰা কটা অংগক্ষতৰ অভিযান। দানৱৰ ধ্বংসৰ কেদিলিত দেশ থান-বান। মোৰ দৰে চাগে কত নাৰীৰ অন্তৰে হাহাকাৰ কৰিছিল দেশমাতৃৰ নিৰাপত্তাৰ অনিশ্চয়তাত। বহুবাৰ বুজালো নিজকে, নাৰী মই, পত্নীৰূপে মাতৃৰূপে সীমিত মই। কিন্তু দেহেই যেতিয়া হয় অসুৰক্ষিত, সেই দেশত কেনেকৈ সুৰক্ষিত হ'ব মোৰ স্বামী কন্যা পুত্ৰ? এটি এটিকৈ বধ কৰা হ'ল কোঁৱৰসকলক, অংগক্ষত কৰা হ'ল আৰু বহুতক। নিষ্কণ্টক কৰিবলৈ অযোগ্যজনৰ ৰাজপাট আৰু সুৰক্ষিত কৰিবলৈ দুষ্ট মন্ত্ৰী বিষয়াৰ ক্ষমতা। হেৰাই গ'ল কতজন সবল সুঠাম বাহুৱাল ডেকা। আৰু মোৰ বগহৰ দেউৰী যেতিয়া এৰি যাবলৈ ওলাল মোক আৰু মোৰ এমাটিমা 3 সন্তানক, এনে নহয় যে মোৰ হৃদয় দুৰু দুৰুকৈ কঁপা নাছিল। পিতায়ে দেখোন মোৰ বিয়াৰ দিনা কৈছিল মই সুৰক্ষিত ৰম স্বামীৰ হাতত আৰু বৃদ্ধকালত পুত্ৰৰ হাতত। কিন্তু দেশেই যেতিয়া সুৰক্ষিত নহয়, কোনে কাক সুৰক্ষা দিব পাৰে? কিয় এই
বৃথা দম্ভালি পুৰুষৰ দুঃসময়ৰ হাতৰ পুতলা নহয়নে বাৰু নাৰী পুৰুষ উভয়ে সমানে তেনে কেৱল ব্যৱহাৰৰ বাবেই নোলোৱানে দায়িত্ব নাৰীৰ সকলো পুৰুষে মই আইক কৰা প্ৰশ্ন কেইটি সেইদিনা নিজকে কৰিলোঁ হ'বই লাগিবনে আই কোৱাৰ দৰে সীমা আমাৰ গৃহস্থালী আৰু সন্তান মাথো যদি মই নহয় বুলি কওঁ যদি মই বান্ধি নাৰাখোঁ নিজকে দেশৰ বাবে যদি ময়ো পণ লওঁ জীয়াই থকাৰ দেশৰ বাবে যদি ময়ো পণ লওঁ প্ৰয়োজনত জীৱন দিয়াৰ তেন্তে লাই লেফাই আৰু আইজনী কিন্তু দেশ থাকিলেহে সিহঁতৰো জীৱন হঠাতে যেন মোৰ অন্তৰৰ সুপ্ত আগ্নেয়গিৰি জাগ্ৰত হ'ল মই বিদায় দিলোঁ মোৰ স্বামীক আত্মগোপনৰ পথে যাওক বঙহৰ দেউ আপুনি লুকাই থাকক ইয়াত সিহঁতে বিচাৰি উলিয়াব যাওক নগাৰ দেশৰ পাহাৰত জানিছিলোঁ পাখণ্ডহঁতে মোক নেৰিব সোধাই তথাপি মনস্থ কৰিছিলোঁ মই নিদিওঁ সম্ভেদ মোৰ স্বামীৰ মোৰ মৌনতাই নিশ্চয় সিহঁতক আঁতৰাই পঠাব দূৰলৈ মই দেশ ৰক্ষাৰ বাবে বচাই ৰাখিব পাৰিম মোৰ বঙহৰ দেউক আৰু সুৰক্ষিত কৰিব পাৰিম লাই লেফাই আৰু আইজনীৰ ভৱিষ্যত নাই মই ভবামতে নহ'ল কথাবোৰ সিহঁত ক্ষান্ত নহ'ল সিহঁতে যিমানে সুধিলে সিমানেই মই মৌন হৈ ৰলোঁ মাত্ৰ নকওঁ 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 মোৰ অন্তৰ জ্বালামুখী ক্ৰমে আৰু জাগ্ৰত হ'ল কিয় আমি মাথো মাতৃ আৰু গৃহিণী হৈ ৰওঁ দেশৰ বাবে আমিও দিব পাৰোঁ বলিদান জন্মদাত্ৰী আই ক্ষমিবা মোক মই নোৱাৰিম তোমাৰ সীমাত বন্দী হ'ব পিতা নোৱাৰিলোঁ মই গৃহস্থালী আৰু মাতৃত্বৰ মায়াজালত বন্দী হৈ ৰ'ব চোৱা এয়া মোৰ মুকলি কেশৰ দৰেই মুক্ত মই সিহঁতে যিমান মেৰাই মেৰাই বান্ধিলে মই সিমানেই মুক্ত হ'লোঁ এতিয়া মই আই পিতাৰ বান্ধোনৰ পৰা মুক্ত হয় লাই লেচাই আইজনীৰ বাবে কান্দিছে মোৰ অন্তৰে কিন্তু দেশ নাথাকিলে ধৰণী নাথাকিলে ভৰিৰ তলৰ মাটি নাথাকিলে কি কম মই সিহঁতক ডাঙৰ হ'লে সিহঁতে যদি সোধে আই তুমি কি কৰিলা দেশমাতৃৰ বাবে বান্ধোনবোৰৰ পৰা মুক্ত হোৱাৰ লগে লগে মই সাহসী হৈ উঠিছোঁ শৰীৰ যিমানে আঘাতত জৰ্জৰিত হৈছে সিমানে বাঢ়িছে মোৰ সাহ জীৱন জীবলৈ মোৰ আগ্ৰহতকৈও প্ৰবল হৈ উঠিছে মোৰ সংকল্প নকওঁ 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 আৰু মই নকলোঁ সিহঁতক মই হাৰ মনালোঁ যেতিয়া মই শৰীৰৰ পীড়া অনুভৱ নকৰা হ'লোঁ আৰু বতাহৰ দৰে পাতল অনুভৱ কৰিলোঁ তেতিয়া কিন্তু মোৰ মনত আছিল কেৱল দেশ
পৰিলোঁ মই গছ হলোঁ ফুল হলোঁ আকাশ হৈ ৰলোঁ সতী এয়া যে অতিকে ক্ষুদ্ৰ পৰিভাষা নাৰী পুৰুষৰ সীমাত বান্ধিব খোজা কথা মই জীৱনেৰে প্ৰমাণ কৰিলোঁ আমি দেশৰ ধৰণীৰ জননীৰ কন্যা দেশ মোৰ প্ৰথম আৰু শেষ কথা হয় মোৰ বঙহৰ দেউৰ বাবে মোৰ লাই লেচাইৰ বাবে মই প্ৰশস্ত কৰিলোঁ ৰাজপাটৰ পথ কাৰণ মোৰ সন্মুখত আছিল দেশৰ সুৰক্ষা অসমীয়াৰ সুৰক্ষা তোমালোকৰ জ্যোতিৰ ভাষাই মোৰ ভাষা দেখিছনে অসমীয়া দেখিছনে ভাৰতৰ দলিত মানৱে দেখিছনে পৃথিৱীৰ দেশ বিদেশৰ শক্তিহীন আৰ্তসৱে আছো মই আজিও জীয়াই অজেয় আত্মালৈ মৃত্যুহীনা মই কলিৰ প্ৰদীপ হৈ অসমৰ উলাহ হোৱাই